জুবিন যে এনেকুৱা এজন ঈশ্বৰ পুত্ৰ আছিল মই জনাই নাছিলো। জুবিন গাৰ্গৰ মানৱতা দেখি আচৰিত হজৰত মৌলানা আব্দুল কাদ্ৰী কাছিমি। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জনা নাছিলো। জুবিন গাৰ্গক মৃত্যুৰ আগলৈকে মই জনাই নাছিলো। মৃত্যুৰ পিছতহে জানিব পালো কিমান ডাঙৰ আৰু উদাৰ মনৰ আছিল জুবিন গাৰ্গ। মানৱ প্ৰকৃতি আৰু সৃষ্ট জগতৰ প্ৰতি জুবিনৰ যি দায়বদ্ধতা আছিল সঁচাই কল্পনাৰ বাহিৰত। মৃত্যুৰ পিছত জুবিন গাৰ্গৰ গুণ গৰিমা ওলাইছে সেয়া দেখি স্তম্ভিত হৈ পৰিছে অসমবাসীৰ লগতে বিশ্ববাসী। শিৱসাগৰত সদৌ অসম তঞ্জিম বোৰ্ড আৰু জমিয়ত উলেমা হিন্দৰ সম্পাদক হজৰত মৌলানা আব্দুল কাদ্ৰী কাছিমিয়ে কৰিলে মন্তব্য। সমগ্ৰ অসমবাসীয়ে এতিয়া বিচাৰে জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি ঘটিছিল সেয়া পোহৰলৈ আহিব লাগে। জুবিন গাৰ্গৰ ঘটনাৰ আজি ৩৩ দিন হ'ল। ক্ষিপ্ৰতাৰে চলি আছে তদন্ত আৰু প্ৰতিটো ক্ষণ অসমবাসীয়ে অপেক্ষা কৰি আছে ন্যায়ৰ বাবে। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জনা নাছিলো। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট।